মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় ৭ বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন নামৰ পাঠটিৰ দ্বিতীয় খণ্ডটি আলোচনা কৰিম। ইয়াত আছে জলবায়ু আৰু অভিযোজন। আমি ইয়াৰ আগৰ ভিডিঅ'টোত বতৰ আৰু জলবায়ুৰ বিষয়ে আলোচনা কৰিছিলোঁ। এইবাৰ আমি আলোচনা কৰিম জলবায়ু আৰু অভিযোজনৰ বিষয়ে। সকলো জীৱৰ ওপৰত জলবায়ুৰ প্ৰচুৰ প্ৰভাৱ আছে। ইয়াত কৈছে যে যিটো জলবায়ু, সেই জলবায়ুৰ সকলো জীৱৰ, মানুহকে ধৰি সকলো জীৱৰে কি ওপৰত প্ৰচুৰ প্ৰভাৱ আছে। প্ৰাণীবোৰে জীয়াই থাকিবলৈ নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয়। যিকোনো প্ৰাণীয়ে যিয়েই পৰিৱেশ নহওক কিয় তাত জীয়াই থাকিবৰ বাবে নিজকে খাপ খুৱাই লয়। অতি ঠাণ্ডা আৰু অতি গৰম ঠাইত বাস কৰা প্ৰাণীবোৰে নিজকে অত্যন্ত ঠাণ্ডা আৰু গৰমৰ পৰা ৰক্ষা কৰিবৰ বাবে কিছুমান বিশেষ বৈশিষ্ট্য আহৰণ কৰে। এতিয়া আমাৰ ইয়াত অতি গৰমো নহয় আৰু অতি ঠাণ্ডাও নহয়। কিন্তু কিছুমান অঞ্চল আছে যি কি বছৰৰ বেছিভাগ সময়েই ঠাণ্ডা হৈ থাকে, অতিকৈ ঠাণ্ডা, যিবিলাক ঠাইত বৰফ পৰি থাকে। আৰু কিছুমান কেনেকুৱা ঠাই আছে যে অতিমাত্ৰাই গৰম। তেনেকুৱা ঠাইত যিবিলাক প্ৰাণীয়ে বাস কৰে, সেই প্ৰাণীবোৰে অত্যন্ত ঠাণ্ডা আৰু অত্যন্ত গৰমৰ পৰা নিজকে ৰক্ষা কৰি ৰাখিবৰ বাবে কিছুমান বৈশিষ্ট্য আহৰণ কৰি লয়। বিশেষ ধৰণৰ কিছুমান বৈশিষ্ট্য সিহঁতে নিজে নিজে আহৰণ কৰি লয়। প্ৰাণীসমূহক সিহঁতৰ চাৰিওফালৰ পৰিৱেশত নিজকে খাপ খুওৱাত যিবোৰ বৈশিষ্ট্য আৰু আচৰণে সহায় কৰে, সেইবোৰ জৈৱ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফল। ইয়াত কৈছে যিবিলাক বৈশিষ্ট্য আৰু আচৰণে প্ৰাণীসমূহক সিহঁতৰ চাৰিওফালৰ পৰিৱেশ অৰ্থাৎ অত্যন্ত ঠাণ্ডা বা অত্যন্ত গৰম পৰিৱেশত নিজকে খাপ খোৱাত বা মিলি থকাত সহায় কৰে, সেইবোৰ জৈৱ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফল। জলবায়ুৰ অৱস্থা অনুযায়ী প্ৰাণীৰ অভিযোজনৰ উদাহৰণ হিচাপে আমি কেৱল মেৰু অঞ্চল আৰু বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ বিষয়েহে আলোচনা কৰিম। আমি এই পাঠত কেৱল জলবায়ুৰ অৱস্থা অনুযায়ী যিটো প্ৰাণীৰ অভিযোজনৰ বিষয়ে পঢ়িম, তাত উদাহৰণ হিচাপে কি ল'ম? কেৱল মেৰু অঞ্চল আৰু বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ বিষয়েহে আলোচনা কৰিম। মেৰু অঞ্চল উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত। মেৰু অঞ্চল বুলি ক'লে আমি জানো যে তাত সদায় বৰফ পৰি থাকে। সেই মেৰু অঞ্চল উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত। উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ওচৰৰ ঠাইখিনিক কি বুলি কোৱা হয়? মেৰু অঞ্চল বুলি কোৱা হয়। কিছুমান বিখ্যাত দেশ মেৰু অঞ্চলৰ অন্তৰ্ভুক্ত। সেইবোৰ হ'ল কানাডা, গ্ৰীণলেণ্ড, আইচলেণ্ড, নৰৱে, ছুইডেন, ফিনলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা আৰু ৰাছিয়াৰ চাইবেৰিয়ান অঞ্চল। ইয়াত কিছুমান বিখ্যাত দেশ, যি দেশসমূহ মেৰু অঞ্চলৰ ভিতৰত আছে, সেই দেশসমূহৰ নাম উল্লেখ কৰা হৈছে। সেইবোৰ আছিলে? কানাডা, গ্ৰীণলেণ্ড, আইচলেণ্ড, নৰৱে, ছুইডেন, ফিনলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা আৰু ৰাছিয়াৰ চাইবেৰিয়ান অঞ্চল। বিষুৱীয় বৰ্ষাৰণ্যত পোৱা কিছুমান দেশৰ উদাহৰণ হ'ল ভাৰত, মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰাজিল, কংগো গণৰাজ্য, কেনিয়া, ইউগেণ্ডা আৰু নাইজেৰিয়া। এই দেশকেইখন বিষুৱীয় বৰ্ষাৰণ্যত পোৱা কিছুমান দেশৰ উদাহৰণ। দুয়োটা বেলেগ বেলেগ।
এটা হ'ল মেৰু অঞ্চলৰ দিয়া আছে আৰু তাৰ পিছত দিছে কি বিক্ষোভীয় বৰ্ষাৰণ্যত পোৱা কিছুমান দেশৰ উদাহৰণ মেৰু অঞ্চলৰ এইবাৰ আমি আলোচনা কৰিম মেৰু অঞ্চল অতিশয় শীতল এই অঞ্চলসমূহ বৰফে আৱৰি থাকে আৰু বছৰটোৰ বেছিভাগ সময়তে ইয়াত প্ৰচুৰ ঠাণ্ডা থাকে আমি আগতে ক'লোৱেই যে কি মেৰু অঞ্চলসমূহ বৰফে সদায়েই কি আৱৰি থাকে গতিকে কি হয় প্ৰচুৰ ঠাণ্ডা হয় বা অতিশয় শীতল হয় মেৰুত 6 মাহ সূৰ্য অস্ত নাযায় আনহাতে বাকি 6 মাহ সূৰ্য উদয় নহয় ইয়াত কৈছে কি মেৰু অঞ্চলত 6 মাহে কি হয় সূৰ্য অস্ত নাযায় আমাৰ ইয়াত কি এদিনতে কি হয় সূৰ্য উদয়ও হয় সূৰ্য অস্তও যায় কিন্তু মেৰু অঞ্চলত 6 মাহ সূৰ্য অস্ত নাযায় আৰু কি হয় বাকি 6 মাহ সূৰ্য উদয়ও নহয় অৰ্থাৎ তাত কি 6 মাহ দিন আৰু 6 মাহ ৰাতি হয় শীতকালত উষ্ণতা -37 ডিগ্ৰী সেলসিয়াছৰ দৰে নিম্ন হ'ব পাৰে ইয়াত কৈছে যে মেৰু অঞ্চলত যেতিয়া শীতকাল পৰে সেই শীতকালত উষ্ণতা কিমান হয় -37 ডিগ্ৰী সেলসিয়াছৰ দৰে নিম্ন হ'ব পাৰে এনে চৰম অৱস্থাত বাস কৰাৰ বাবে তাৰ প্ৰাণীবোৰে নিজকে খাপ খুৱাই লয় আমাৰ বৰফ কেতিয়া হয় 0 ডিগ্ৰী সেলসিয়াছত এতিয়া তোমালোকে ভাবা যে বৰফ কিমান শীতল 0 ডিগ্ৰী সেলসিয়াছত ইমান ঠাণ্ডা আকৌ কি মেৰু অঞ্চলত -37 ডিগ্ৰী সেলসিয়াছ অৰ্থাৎ 0ৰো তলত 37 ডিগ্ৰী সেলসিয়াছ নামি যায় গতিকে কিমান ঠাণ্ডা হ'ব পাৰে এনেকুৱা এটা চৰম অৱস্থাত বাস কৰাৰ বাবে তাৰ প্ৰাণীবোৰে মেৰু অঞ্চলত থকা প্ৰাণীবোৰে কি কৰিছে নিজকে খাপ খুৱাই লৈছে বগা ভালুকৰ নোমাল ছালবোৰ বগা হেয়ে সিহঁতক বগা বৰফৰ পশ্চাদভূমিত সহজে দেখা পোৱা নাযায় মেৰু অঞ্চলত থকা এটা বিশেষ প্ৰাণী হ'ল কি বগা ভালুক আমাৰ ইয়াত বগা ভালুক আমি দেখিবলৈ নাপাওঁ এইবিলাক কি বৰফ থকা ঠাইত বা মেৰু অঞ্চলতহে থাকে এই বগা ভালুকৰ নোমাল যিখন ছাল আছে সেইখন একেবাৰে বগা আৰু সেই বগা হোৱাৰ কাৰণে কি হৈছে যেহেতু বৰফৰ মাজত সিহঁতে ঘূৰি থাকে তাত সহজতে ইহঁতক দেখা পোৱা নাযায় কাৰণ বৰফো বগা আৰু ইহঁতৰ নোমবোৰো বগা ইয়ে সিহঁতক হিংস্ৰ প্ৰাণীৰ পৰা ৰক্ষা কৰে আৰু সিহঁতক চিকাৰ ধৰাটো সহায় কৰে ইয়াৰ প্ৰথম সুবিধা হৈছে কি এই বগা নোমৰ বাবে সিহঁতক হিংস্ৰ প্ৰাণীবোৰে দেখা নাপায় আৰু দেখা নোপোৱাৰ ফলত ইহঁতে ৰক্ষা পৰি যায় তাৰ লগতে আকৌ কি ইহঁতে চিকাৰ কৰে অৰ্থাৎ চিকাৰ কৰি খায় গতিকে ইহঁতে যিটো বস্তু চিকাৰ কৰিবলৈ গৈছে সেই চিকাৰটোৱেও কি ইহঁতক দেখা নাপায় সাধাৰণতে বা সহজতে গতিকে চিকাৰ ধৰাটো সহায় হৈ যায় অতিশয় শীতৰ পৰা ৰক্ষা পাবৰ বাবে সিহঁতৰ দেহত ডাঠ 2 তৰপীয়া নোম থাকে যেহেতু তাত কি মেৰু অঞ্চলত অতিশয় ঠাণ্ডা হয় এই অতিশয় শীতৰ পৰা ৰক্ষা পাবৰ বাবে সিহঁতৰ দেহত এতৰপ নহয় 2 তৰপৰ নোম থাকে সেই 2 তৰপে কি হয় ডাঠ নোম সিহঁতৰ ছালৰ তলত চৰ্বিৰ এটা তৰপো থাকে বগা ভালুকবোৰৰ কি কৈছে ছালখনৰ একেবাৰে তলতেই চৰ্বিৰো এটা তৰপ থাকে প্ৰকৃততে সিহঁতৰ দেহৰ পৰা তাপ ওলাই যাব নোৱাৰাৰ সুন্দৰ ব্যৱস্থা থকাৰ বাবে এইবোৰ প্ৰাণীয়ে লাহে লাহে চলাচল কৰিব লগাত পৰে
আৰু সঘনাই জিৰণি লয় যাতে সিহঁতৰ শৰীৰ অত্যধিক গৰম নহয়। যিহেতু দুই তৰপ নোম থাকে, তাৰে তলতে আকৌ কি চৰ্বিৰ এটা তৰপো থাকে। গতিকে দেহৰ পৰা তাপ ওলাই যাব নোৱাৰাৰ এইটো এটা কি সুন্দৰ ব্যৱস্থা। যিহেতু সিহঁতৰ দেহৰ পৰা তাপ ওলাই যাব নোৱাৰে, গতিকে এই প্ৰাণীবোৰে কি কৰে লাহে লাহে চলাচল কৰে আৰু সঘনাই কি কয় জিৰণি লৈ থাকে। কিহৰ কাৰণে? যাতে সিহঁতৰ শৰীৰ অত্যধিক গৰম নহয়, কাৰণ সিহঁতৰ দেহ এনেও নোমাল তৰপৰ বাবে গৰম হৈয়ে থাকে। গতিকে যদি সিহঁতে জোৰ জোৰকৈ খোজ কাঢ়ে বা জিৰণি নলয়, তেনেহ'লে কি হ'ব দেহটো আকৌ বেছি গৰম হৈ যাব। গৰমৰ দিনত শাৰীৰিক কাম কাজবোৰৰ বাবে ঠাণ্ডাৰ প্ৰয়োজন। যেতিয়া গৰমৰ দিন পৰে তেতিয়া কি হয়, যিবিলাক শাৰীৰিক কাম কাজ আছে সেইবোৰৰ বাবে সিহঁতক ঠাণ্ডাৰ প্ৰয়োজন হয়, কাৰণ সিহঁত কি ঠাণ্ডাৰ লগত অভ্যস্ত, গৰমৰ লগত নহয়। সেয়েহে বগা ভালুকে সাঁতুৰিবলৈ যায়। গৰমৰ দিনত সিহঁতে কি কৰে পানীত সাঁতুৰি থাকে দেহটো ঠাণ্ডা কৰি ৰখাৰ বাবে। ইহঁতে সাঁতোৰাত বৰ পাৰ্গত। কি কৈছে যে বগা ভালুকবিলাক সাঁতোৰাতো বহুত পাৰ্গত হয়। ইহঁতৰ সাঁতোৰাবোৰ বহল আৰু ডাঙৰ, সেয়েহে এইবোৰে সাঁতোৰাত সহায় কৰাৰ উপৰি বৰফত সহজে খোজ কাঢ়িবলৈও সহায় কৰে। অৰ্থাৎ বগা ভালুকৰ এই সাঁতোৰাবোৰ বহল আৰু ডাঙৰ হোৱাৰ বাবে ইহঁতৰ সাঁতোৰা আৰু সহজে খোজ কঢ়াত সহায় হয়। বৰফত খোজ কাঢ়িবলৈ কি টান। আমি সচৰাচৰ যদি খোজ কাঢ়িব লাগে আমি বহুত কি পাম টান পাম, কিন্তু যিহেতু বগা ভালুকৰ সাঁতোৰাবোৰ বহুত বহল আৰু ডাঙৰ হয়, সিহঁতে বৰফৰ ওপৰত অতি সহজেই খোজ কাঢ়িব পাৰে আৰু লগতে সাঁতোৰাটো সিহঁতৰ সহায় হয়। যেতিয়া পানীৰ তলত সাঁতোৰে সিহঁতে নাসাৰন্ধ্ৰ বন্ধ কৰি থ'ব পাৰে আৰু বহু সময়লৈকে পানীৰ তলত থাকিব পাৰে। বগা ভালুকৰ আৰু এটা বিশেষ বৈশিষ্ট্য কি, যেতিয়া ইহঁতে পানীৰ তলত সাঁতুৰি থাকে তেতিয়া নাসাৰন্ধ্ৰ সিহঁতে বন্ধ কৰি থয়। অৰ্থাৎ নাকৰ যি ৰন্ধ্ৰ থাকে বা ফুটা থাকে সেই বন্ধ কৰি থ'ব পাৰে আৰু বহু সময়লৈকে পানীৰ তলত সেইকাৰণে সিহঁতে কি থাকিব পাৰে। ইয়াৰ ঘ্ৰাণ শক্তি তীব্ৰ হোৱাত অতি সহজে আহাৰৰ বাবে চিকাৰ ধৰিব পাৰে। আকৌ এটা বৈশিষ্ট্য কৈছে কি ইয়াৰ অৰ্থাৎ বগা ভালুকৰ ঘ্ৰাণ শক্তি অতি তীব্ৰ, অৰ্থাৎ গোন্ধ পোৱা শক্তি অতি তীব্ৰ আৰু তাৰ বাবে কি হয় চিকাৰ ধৰাত ইহঁতৰ সহায় হয়। আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা। এতিয়া বগা ভালুকৰ এটা চিত্ৰ তোমালোকক দেখুৱাইছোঁ। তোমালোকে চোৱা যে দেহটো একেবাৰে কি শুদ্ধ বগা আৰু বৰফৰ মাজত যিহেতু সিহঁতৰ দেহটো বগা, গতিকে চিনি পাবলৈ কি হয় কঠিন হয়। চিকাৰী হওক বা হিংস্ৰ প্ৰাণীৰ পৰা ইহঁতে সহজতে বাচি যায় আৰু ইহঁতৰ চিকাৰ ধৰাটো কি হয় সহায় হয়। লগতে দেহটো কি অতিকৈ ডাঠ নোমেৰে আৱৰা। তোমালোকে নিশ্চয়কৈ বুজি পালা। যদি কিবা বুজি নোপোৱা তেনেহ'লে সুধিবা আৰু এতিয়া গৃহকৰ্ম কৰিবা। 1 নম্বৰ প্ৰশ্ন, মেৰু অঞ্চল আৰু বিষুৱীয় বৰ্ষাৰণ্যত অন্তৰ্ভুক্ত 5খনকৈ দেশৰ নাম লিখা। ইয়াত কিতাপত তোমালোকৰ বহুকেইখন দেশৰ নামেই দিয়া হৈছে। তোমালোকে মেৰু অঞ্চল আৰু বিষুৱীয় বৰ্ষাৰণ্যত অন্তৰ্ভুক্ত 5খনকৈ দেশৰ নাম লিখিবা।
দ্বিতীয় প্ৰশ্ন মেৰু অঞ্চলৰ জলবায়ুৰ বৰ্ণনা কৰা মেৰু অঞ্চলৰ জলবায়ু কেনেকুৱা সেইটো তোমালোকে সুন্দৰকৈ বৰ্ণনা কৰি লিখিবা আৰু এইখিনি লিখি তোমালোকে দেখুৱাবা ধন্যবাদ